নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, প্ৰত্যেকগৰাকী মাক দেউতাকে বিচাৰে যে তেওঁলোকৰ সন্তানে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগুৱাই যাওক, শিক্ষাত তেওঁলোকে উন্নতি লাভ কৰক, পৰীক্ষাত তেওঁলোকে ভাল মাৰ্কছ লাভ কৰক। কিন্তু সেইটো সকলোৰে ক্ষেত্ৰত সম্ভৱ নহয়। বিভিন্ন কাৰণবশতঃ কিছুমান ল'ৰা ছোৱালী শিক্ষা দীক্ষাৰ ক্ষেত্ৰত অলপ দুৰ্বল হোৱা দেখিবলৈ পোৱা যায়। কাৰোবাৰ স্মৃতিশক্তি দুৰ্বল থাকে বা কাৰোবাৰ বহুত পঢ়িলেও, বহুত পৰিশ্ৰম কৰিলেও পৰীক্ষাৰ সময়ত গৈ পেলাই তেওঁলোক নাৰ্ভাছ হৈ যায়, বা বহুতৰে বুদ্ধিৰ IQ লেভেল কম থাকে, অৰ্থাৎ তেওঁলোকৰ শিক্ষাৰ লগত জড়িত নানান সমস্যা থাকে। কাৰোবাৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ নবহাৰ দৰে সমস্যা হয়, কাৰোবাৰ পঢ়িবলৈ কৈ থাকিলেও নপঢ়ে, কোনোবাই ভালকৈ পঢ়িলেও কথাবিলাক ভালকৈ মনত নৰয়, আনহাতে কাৰোবাৰ ভালকৈ পঢ়া শুনা কৰাৰ পিছতো পৰীক্ষা হলত গৈ যিখিনি পঢ়ি গৈছিলে সেইখিনি পাহৰি থাকে, নাৰ্ভাছ হৈ যায়, ভালকৈ লিখিব নোৱাৰে। তেওঁলোকে যিখিনি পঢ়ি যায় তেনেধৰণৰ কুৱেশ্যন তেওঁলোকৰ এক্সামত নাহে। তেনেধৰণৰ সমস্যা প্ৰায় ষ্টুডেণ্টসকলে ভোগ কৰি থাকে। বন্ধুসকল, শিক্ষা দীক্ষাত উন্নতিৰ কাৰণে পোনপ্ৰথমে আমি আমাৰ সন্তানৰ পঢ়ি থকা দিশটোৰ ফালেও মন কৰা উচিত। কিয়নো বন্ধুসকল, যিটো স্থানত আমি পঢ়িম সেই স্থানটো পজিটিভ হোৱাটো অত্যন্ত জৰুৰী। বাস্তুত তেনে পজিটিভ দিশ তিনিটা আছে। এটা হৈছে উত্তৰ পূব, এটা হৈছে পূব আৰু এটা হৈছে উত্তৰ দিশ। এই তিনিটা দিশতে বিশেষকৈ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব লাগে। তাৰোপৰি আৰু এটা দিশ আছে যাক কোৱা হয় ৱেষ্ট অফ চাউথ ৱেষ্ট, দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজত এই দিশটো পোৱা যায়। তাতো আপোনালোকৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব পাৰে, কিন্তু পঢ়া শুনা কৰোঁতে সদায় নিজৰ মুখখন উত্তৰ দিশলৈ বা পূব দিশলৈ মুখ কৰি পঢ়া শুনা কৰিব লাগে। বন্ধুসকল, তাৰোপৰি বহুতৰে গ্ৰহ দোষৰ কাৰণে পঢ়া শুনাত মনোযোগ দিব নোৱাৰে। পঢ়া শুনাত উন্নতিৰ কাৰণে তিনিটা গ্ৰহৰ অত্যন্ত বেছিকৈ প্ৰভাৱ দেখিবলৈ পোৱা যায়। সেই তিনিটা গ্ৰহ হৈছে চন্দ্ৰমা, বুধ আৰু বৃহস্পতি। বন্ধুসকল, চন্দ্ৰমাক কোৱা হয় মনৰ কাৰক, মেমৰিৰ কাৰক। আমি মনোযোগ দি পঢ়িবৰ কাৰণে আমাৰ মনটোৱে ক'ব লাগিব, সেইকাৰণে চন্দ্ৰমা অত্যন্ত ইম্পৰ্টেণ্ট। দ্বিতীয়তে বুধ হৈছে বুদ্ধিৰ কাৰক, যি আমাক কেলকুলেশ্যন কৰিবলৈ শিকায়, আমাৰ ইণ্টেলিজেঞ্চৰ কাৰক বুধ। গতিকে সেই গ্ৰহটো ভাল হৈ থকা অত্যন্ত জৰুৰী। তাৰোপৰি 3 নম্বৰ গ্ৰহটো হৈছে গুৰু বৃহস্পতি, যি আমাক শিক্ষা প্ৰদান কৰে, জ্ঞান প্ৰদান কৰে, যি আমাৰ গুৰুৰ কাৰক। গতিকে এই তিনিটা গ্ৰহৰ যদি কিবা কাৰণে জন্মকুষ্ঠিত দোষ থাকে বা বেয়া গ্ৰহৰ দশা চলি থাকে, তেতিয়াও কিন্তু শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সমস্যা হোৱা দেখিবলৈ পোৱা যায়। গতিকে এই তিনিটা গ্ৰহক আমি সদায় মজবুত কৰি ৰাখিব যত্ন কৰিব লাগে। বন্ধুসকল, মই আগতে আপোনালোকৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ উন্নতিৰ কাৰণে বিভিন্ন উপায় সম্পৰ্কে কৈছিলোঁ, বাস্তু টিপছৰ সম্পৰ্কে কৈছিলোঁ, এঞ্জেল নাম্বাৰ সম্পৰ্কে কৈছিলোঁ, চুইচ ৱৰ্ডৰ সম্পৰ্কে কৈছিলোঁ, মন্ত্ৰৰ সম্পৰ্কে কৈছিলোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম বিদ্যা শিক্ষাত উন্নতিৰ কাৰণে তন্ত্ৰৰ আটাইতকৈ শক্তিশালী নীল সৰস্বতী কৱচৰ সম্পৰ্কে। বন্ধুসকল, নীল সৰস্বতী মাৰ এটা ৰূপ। এই নীল সৰস্বতী কৱচ যিসকল ল'ৰা ছোৱালী শিক্ষা দীক্ষাত মনোযোগ দিব নোখোজে, যিসকল ল'ৰা ছোৱালী শিক্ষাত উন্নতি হোৱাটো বিচাৰে, যিসকল ল'ৰা ছোৱালী ভালকৈ পঢ়িলেও কথাবোৰ মনত নৰয়, যিসকলে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগুৱাই যাব বিচাৰিছে কিন্তু তেওঁলোকৰ হয়তো কেতিয়াবা স্বাস্থ্যৰ সমস্যা দেখা দিয়ে, কেতিয়াবা তেওঁলোকৰ চকুত চশমা ল'ব লগা হয়, কেতিয়াবা তেওঁলোকৰ মূৰটো বিষায়, পঢ়িবৰ সময়ত নানান তেওঁলোকৰ সমস্যা হয়, শিক্ষাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয়, পৰীক্ষাৰ দুদিনৰ আগত তেওঁলোক বেমাৰত পৰি যায়, পৰীক্ষা হলত গৈ তেওঁলোক নাৰ্ভাছ হৈ যায়। এই ধৰণৰ বিভিন্ন সমস্যা যিসকলৰ হৈ থাকে তেওঁলোকৰ কাৰণে এটা অত্যন্ত শক্তিশালী কৱচ হৈছে এই নীল সৰস্বতী কৱচ। এই সৰস্বতী কৱচে আমাৰ মনত পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে, আমাক ফ'কাছ দি পঢ়া শুনা কৰাত সহায় কৰে। তাৰ লগতে আমাৰ শিক্ষাৰ ক্ষেত্ৰত যদি কিবা বাধা বিঘিনি আছে সেইখিনি দূৰ কৰাত সহায় কৰে, মা সৰস্বতী কৃপা লাভ কৰাত সহায় কৰে। যিসকলে পঢ়া শুনাত মনোযোগ দিব নোৱাৰে, যিসকলে কথাবিলাক পাহৰি থাকে সোনকালে, মেমৰি পাৱাৰটো উইক থাকে, যাৰ IQ লেভেল কম থাকে, তেওঁলোকেও এই কৱচৰ সহায় ল'ব পাৰে। আৰু এইটো এটা অত্যন্ত পৰীক্ষিত আৰু অত্যন্ত শক্তিশালী বিদ্যা শিক্ষাত উন্নতিৰ তান্ত্ৰিক কৱচ। কিন্তু মই মোৰ বহু ক্লাইণ্টক এই সৰস্বতী কৱচভাগ দিছোঁ, তেওঁলোকে তাৰ পৰা যথেষ্ট ভাল ফল লাভ কৰিছে। এই কৱচভাগে আপোনালোকক যিকোনো এক্সামত
ছাকচেছ লাভ কৰাটো সহায় কৰে। কিয়নো বন্ধুসকল আজিকালি যিবিলাক কম্পিটিটিভ এক্সাম হৈ থাকে তাত আপোনাৰ পৰিশ্ৰমৰ লগতে আপোনাৰ লাকে ফেভাৰ কৰাটো অত্যন্ত জৰুৰী। কিয়নো আপুনি যিমানখিনি পঢ়া শুনা কৰি যায় কেতিয়াবা আউট অফ সিলেবাসো কুৱেশ্যন আহি যায়। গতিকে আপুনি যিখিনি পঢ়ে বা যিখিনি আপুনি মুখস্থ কৰে সেইখিনি ভিতৰৰ পৰা যাতে আপোনাৰ কুৱেশ্যন আহে সেইটো হৈছে আপোনাৰ ভাগ্যৰ ওপৰত ডিপেণ্ড কৰে। এই ক'ব যে আপোনাক ছাবকনচিয়াছলি ইনটিউশ্যন পাৱাৰো প্ৰদান কৰে, যাৰ জৰিয়তে আপুনি পৰীক্ষাৰ ক্ষেত্ৰত কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰতো সহায় লাভ কৰিব পাৰে। বন্ধুসকল, যিসকল ল'ৰা ছোৱালীয়ে শিক্ষাত মনোযোগ নিদিয়ে, পঢ়া শুনা কৰিব ক'লে খং কৰে, ভালকৈ পঢ়িলেও একো কথা মনত নৰয়, পৰীক্ষা হলত গৈ যিটো কুৱেশ্যন তেওঁ জানে নাৰ্ভাছ হয় সেই কুৱেশ্যনটো এৰি থৈ আহে, যিসকলৰ IQ লেভেলটো কম, যিসকলে বহু চেষ্টা কৰিও শিক্ষা দীক্ষাৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব পৰা নাই, একেটা ক্লাছতে দুবাৰ তিনিবাৰকৈ ফেইল কৰিব লগা হৈছে, সেইসকল ষ্টুডেণ্টে বা শিক্ষাৰ্থীয়ে এই কবচভাগৰ সহায় ল'ব পাৰে। বন্ধুসকল, তাৰোপৰি আপোনালোকৰ সন্তানৰ শিক্ষা দীক্ষাত উন্নতিৰ কাৰণে তেওঁলোকৰ সৰস্বতী মাৰ মন্ত্ৰ জপ কৰিবলৈ শিকাব পাৰে। যেতিয়া তেওঁলোকে পঢ়াৰ টেবুলৰ সন্মুখত বহে এই মন্ত্ৰটো আপোনালোকে আপোনাৰ সন্তানক মুখস্থ কৰাই ল'ব। প্ৰত্যেকবাৰে পঢ়াৰ টেবুলত বহাৰ আগমুহূৰ্তত 21 বাৰ পাঠ কৰিবলৈ ক'ব। বন্ধুসকল, মন্ত্ৰটো মই স্ক্ৰীনত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম হ্ৰিং এং মহাসৰস্বত্যই নমো নমঃ। ওম হ্ৰিং এং মহাসৰস্বত্যই নমো নমঃ। ওম হ্ৰিং এং মহাসৰস্বত্যই নমো নমঃ। বন্ধুসকল, আপোনালোকে নিজৰ ল'ৰা ছোৱালীক এই মন্ত্ৰটো এবাৰ ভালকৈ মুখস্থ কৰাই ল'ব। তেওঁলোকৰ পঢ়া টেবুলত বহা আগমুহূৰ্তত 21 বাৰ জপ কৰিব ক'ব। তাৰপিছত পঢ়া শুনা কৰিবলৈ ক'ব। মা সৰস্বতীৰ কৃপা দিছে তেওঁলোকৰ লাভ হ'ব। তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত যিবিলাক বাধা বিঘিনি সমস্যা আছে বা গ্ৰহ দোষ আছে, যাৰ কাৰণে তেওঁলোক শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পৰা নাই, সেই সমস্যাৰ পৰা মা সৰস্বতীয়ে তেওঁলোকৰ সন্তানক উদ্ধাৰ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে এই নীল সৰস্বতী কবচৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।